টাইমছ গ্ৰুপ আৰু ব্যতিক্ৰমৰ উদ্যোগত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত আপুনি পালে শ্ৰেষ্ঠ বঁটা এটা। কি বঁটা পালে আৰু কেনেকুৱা ধৰণৰ অভিজ্ঞতা? সৰ্বপ্ৰথমে আপোনালোকক অসমীয়া নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু টাইমছ অফ ইণ্ডিয়া আৰু টাইমছ গ্ৰুপ আৰু ব্যতিক্ৰম গ্ৰুপক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বঁটাটিৰ বাবে। মই ছ'চিয়েল এক্টিভিষ্ট হিচাপে এই বঁটাটি পাবলৈ সক্ষম হৈছোঁ। মই যিখিনি কাম মই কৰি আছোঁ লাষ্ট 10 বছৰৰ পৰা, সেই কামখিনি মানে বিশেষ প্ৰেৰণা যোগাবলৈ এই বঁটাটি দিছে। এই বঁটাটো পোৱাৰ পাছত আপোনাৰ গোটেই কামবোৰ কৰাত কেনেকৈ সুবিধা হ'ব বা কেনেকৈ স্পৃহা পাব আপুনি? ডেফিনেটলি যিকোনো আপুনি যেতিয়া বঁটা বা ফেলিচিটেশ্যন আপুনি পায়, ডেফিনেটলি বহুত সহায় হয় আগলৈ আগবাঢ়ি যাবৰ কাৰণে। বিশেষ যিখিনি পৰিকল্পনা হাতত লৈছোঁ সেইখিনি যাতে বাস্তৱ ৰূপত ৰূপায়িত কৰিব পাৰিম, এই বঁটাবিলাকে বিশেষভাৱে নিশ্চয় সহায় কৰিব বুলি আশা ৰাখিছোঁ। আপোনাৰ অনুৰাগী, আপোনাৰ ফ্ৰেণ্ডছ, ফেমিলি কি ক'ব? মই এটাই ক'ম, আমি মানুহৰ বাবে যিখিনি পাৰোঁ কৰিব লাগে আৰু শুদ্ধ মনেৰে শুদ্ধ অন্তৰকৰণে সকলোকে যিমান পাৰোঁ মানে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি তেওঁলোকৰ বাবে কাম কৰি যাব লাগে, মৰম বিলাই যাব লাগে আনকণ্ডিশ্যনেলি যিমান পাৰোঁ যেনেকৈ পাৰোঁ। Thank you.